আমার দশমান শ্রেণীর ছাত্র-ছাত্ৰীসকল কোশ্চেন নাম্বাৰ 2 তোমালোকৰ এক্সাৰসাইজ 3.5 ফৰ কোশ্চেন নাম্বাৰ 1 ৰ এটা নে দুটা কৈ দিছো তোমালোকক আজি কোশ্চেন নাম্বাৰ 2 মই কৈ দিবলৈ লৈছো খুবেই ইম্পৰ্টেন্ট এইবিলাক পৰীক্ষাত পুৰা সুধা হয় তোমালোকে ধ্যান দি চাবা আচ্ছা a আৰু b কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণবোৰ অসীম সংখ্যক সমাধান থাকিব এতিয়া জানা তোমালোকে অসীম সংখ্যক আচ্ছা আগতে আমি হেৰি কৰি লওঁ ৰবা সমীকৰণ দুটা তোমালোকে লিখিব ফাৰ্স্ট এনেকে আচ্ছা সমীকৰণ দুটা কি আছিল 2 और 1 নম্বৰ সমীকৰণ দুটাৰ ক্ষেত্ৰত তোমালোকৰ আছিল এটা 2x + 3y = 7 ৰাইট গতিকে স্ট্যান্ডাৰ্ড ফৰ্মত লোৱা তোমালোকে ইমপ্লাইজ 2x + 3y - 7 = 0 তেনেহলে এই ক্ষেত্ৰত a1 ৰ মান কিমান হ'ব 2 b1 ৰ মান কিমান হ'ব 3 আৰু c1 ৰ মান হ'ব -7 গল এটো তাৰ পিছত 2 নম্বৰ ইকুৱেচন লিখিছে আৰু তোমালোকে লিখিলা আৰু a - b whole x আছে নহয় প্লাস a + b whole y ৰবা whole y প্লাস এটো ইফালে আনিলে ডাইৰেক্ট মাইনাস হ'ব মই মাইনাস লিখি দিছো দেই সৰি বেকাৰ সময় নষ্ট নকৰো 3a + b - 2 = 0 তেনেহলে এইটো ক্ষেত্ৰত তোমালোকৰ ৰবা এইটো ক্ষেত্ৰত তোমালোকৰ কি হ'ব এইটোৰ মান হ'ব তোমালোকৰ a - b b2ৰ মান হ'ব তোমালোকৰ a + b আৰু c2ৰ মান হ'ব তোমালোকৰ কি 3a মাইনাস হ'ব সন্মুখত -3a + b - 2 এতিয়া কৈছে কি তোমালোকক a আৰু b কি মানৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক যদি সমাধান থাকে তেনেহলে আমাৰ কন্ডিশনটো কি আছিল অসীম সংখ্যক সমাধানৰ ক্ষেত্ৰত আমাৰৰ কন্ডিশন হয় এনেকা a1 / a2 = b1 / b2 = c1 / c2 ফাইন এতিয়া এই কন্ডিশনত তোমালোকৰ ভ্যালু বিলাক বহাই দিলা a1 ৰ মান কিমান আছিল কিমান পাইছিলো আমি 2 a1 ৰ মান আছিল আমাৰ 2 আমি লিখিম এনেকে 2/2 2 a1 / a2 a2ৰ মান কিমান a2ৰ মান হল a - b = b1 ৰ মান কি আছিল b1 ৰ মান 3 b1 ৰ মান আছিল তোমালোকৰ 3 3/a + b না b2 = c1 ৰ মান কি আছিল -7 আৰু c2ৰ মান -3a + b - 2 এতিয়া এই দুটাৰ পৰা আমি সমাধান কৰিব পাৰিলে আমি a b c ৰ মান পাম মানে a b ৰ মান পাম তেনে তোমালোকে কইলা কি এটা তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত আমি ক্ৰস মাল্টিপল কৰি লওঁচোন বাৰু মানে এইটোৰ হতে এইটো আমি এইটোৰ হতে এইটো মাল্টিপল কৰিলেও হ'ব ফাৰ্স্ট আচ্ছা এইটোৰ হতে আমি এইটো কৰিছো which implies তেনেহলে 2a + 2b = এইটো 3a - 3b মানে তানে এই দুটা কৰিছো প্ৰথম দুটাৰ ক্ষেত্ৰত ক্ৰস মাল্টিপল কৰিছো which again implies তেনেহলে তোমালোকে কৰিবা কি আচ্ছা 2a -3b আছে না ইফালে আনা +3b + 2b ইফালে থাকিল 3a ইফালে আছে থাক +2a ইফালে লৈ গলে -2a তোমালোকে লিখিলা which again implies এটা হ'ব আমালকৰ 5b = 2a - 3a - 2b = a এটো তোমালোকে এক নম্বৰ দি দিলা আকৌ আমি কৰিব পাৰো কি এই দুটা আমি ক্ৰস মাল্টিপল কৰিলো মানে এবাৰ ৰবা এই দুটাৰ পৰা আমি ক্ৰস মাল্টিপল কৰিলো ক্ৰস মাল্টিপল কৰিলে আমি কি পাম ইফালে লক্ষ্য কৰা মই তোমালোকক লিখি দিছো
ইয়াত 3 আছে নহয় 3 into 3 কি হ'ব 9 বেলেগ লিখছো 9 9a plus 3b minus 6 মানে এইটো দি যদি তোমালোকে এইবিলাক পূৰণ কৰা হয় নাই সমান সমান তাৰপিছত এই 7d পূৰণ কৰিলে এইটো দি এইটো পূৰণ কৰিলে কি হ'ব 7a plus 7b গল এতিয়া ইয়াক আমি সিম্পলিফাই কৰিম 7 এই যে এইটো যদি ইয়াত ৰবা এইটো যদি ইফালে আহে তেনহলে মাইনাস হ'ব তেনহলে তোমালোকে লিখিবা 9a minus 7a তাৰ পিছত এইটো যদি ইফালে গুছি যায় ইফালে গৈ মাইনাস হ'ব আচ্ছা ইকুৱেল ৰবা এক মিনিট ইয়াত তোমালোকৰ -6 আছে না -6 ইয়াত থাক ইকুৱেল টু দিলা তেনহলে 7b - 3b হ'ব গল এতিয়া তোমালোকে লক্ষ্য কৰা ইয়াত implies 9a - 7a কিমান হ'ব 2a - 6 is equal to 7b - 3b কিমান হ'ব 4b ফাইন এটো নম্বৰ 2 দিলা তোমালোকে এবাৰ লিখিবা therefore 1 and 2 implies নাই এটি তাৰ মানে 1 ৰ পৰা এৰ মানটো আমি 2 নম্বৰত বহাম ফাইন এতিয়া আছে কি তোমালোকৰ 2 আছে না ইয়াত 2 এ থাকিল কিন্তু এৰ জায়গাত আমি বহাম এর জায়গাত আমি কি বহাম 5b মানে ইকুয়েশন 1 এর পৰা 5b বহালো -6 is equal to 4b which again implies 2 5s are 10 10b minus 6 is equal to 4b fine again implies লিখিবা তোমালোকে 4b কিফালে আনিলে কি হ'ব 10b minus 4b minus 6 কিফালে লৈ গলে plus 6 10b minus 4b equal to 6b is equal to 6 কাটা কাটি কৰিলা 6 1s are 6 তেনেহলে আমি কি পালো which implies b is equal to 1 এতিয়া b এর মান যদি 1 পালা তেনেহলে ইকুয়েশন 1 ত ইয়াৰ মানটো আমি বহাই দিও therefore 1 implies মানে a equal to কি আছে 5b 5 into b b মানে 1 5 1s are 5 তেনেহলে তোমালোকে পালা কি b এর মান 1 এর মান 5 এটাই आंसर নেক্সট কোশ্চেনটো তোমালোকক মই কৈ দিছো এইবিলাক যদিও অলপ কমপ্লিকেটেড দেখা যায় কিন্তু কমপ্লিকেটেড নহয় তোমালোকে খুব ধৈৰ্য ধৰি কৰিলে হৈ যাব কিন্তু পিছে খুব ইম্পৰ্টেন্ট অংক কিন্তু এইবিলাক পৰীক্ষাত খুদাই হয় গতিকে তোমালোকে একদম যত্ন সহকাৰে কৰিবলৈ চেষ্টা কৰিবা মই মছিদিনে নেক্সট আৰু এটা অংক কৈ দিছো ৰবা আইও চাইছে কিমান দীঘলীয়া হয় অংকটো গতিকে তোমালোকে ধৈৰ্য সহকাৰে কামটো কৰিবা নেক্সট তোমালোকৰ আছিল কি কোশ্চেন নম্বৰ মই হেৰি কৰি দিছো তোমালোকক 2 নম্বৰটো কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক জোৰৰ কোনো সমাধান নাই যদি সমাধান না থাকে তেনহলে কি হ'ব তোমালোকৰ আচ্ছা হ'ব ৰ ফাৰ্ষ্টতে আমি সমীকৰণ দুটা কৰি লৈছো নাম্বার 2 এর ক্ষেত্ৰত ইয়াত লিখিবা প্ৰদত্ত সমীকৰণ দুটা ডাইৰেক্ট লিখিবা 3x + y - 1 = 0 মানে ইয়াত a1 এর মান কিমান হ'ব 3 b1 এর মান হ'ব তোমালোকৰ একনাই মানে 1 আৰু c1 এর মান হ'ব -1 এটো গল তাৰ পিছত তোমালোকে এইবাৰ কৰিবা কি আৰু লিখাৰ পিছত তোমালোকৰ যেটো ইকুয়েশন দিয়া আছে 2k - 1 আচ্ছা 2k - 1 whole x plus k - 1 whole y minus এটো ব্র্যাকেট দিবা ডাইরেক্ট মই লৈ আছো 2k + 1 = 0 এই ক্ষেত্ৰটো তোমালোকৰ কি হ'ব a2 ৰ মান হ'ব 2k - 1
তাৰ পিছত b2 ৰ মান হ'ব k - 1 c2 ৰ মান হ'ব -2k + 1 এটা হৈ গ'ল এতিয়া তোমালোকৰ যেহেতু কোনো সমাধান নাই কন্ডিশনটো কি হ'ব এনেকৈ লিখিবা যে সমাধান নথকাৰ কন্ডিশন হল আমাৰ a1 by a2 is not equal to b1 by b2 is not equal to c1 by c2 তেনেহলে আমি ফার্স্ট প্রথম যে দুটা কন্ডিশন আছে সেই দুটাতে আমি লাগি যাও a1 এর মান কিমান আছিল 3 a1 এর মান 3 তেনেহলে আমি লিখিম 3 by a2 এর মান হল 2k - 1 equal to b1 এর মান কি আছিল 1 হয়তো yes 1 b1 এর মান হল 1 আৰু b2 এর মান তোমালোকে ইয়াত লক্ষ্য কৰিব পাৰিছা k - 1 এই দুটাক দি আমি কামটো আৰম্ভ কৰি লওঁচোন which again implies তোমালোকে ক্ৰস মাল্টিপল কৰা ক্ৰস মাল্টিপল কৰিলে মানে এইটোৰ লগত এইটো মাল্টিপল এইটোৰ লগত এইটো মাল্টিপল কৰিলে কি হ'ব 3 into k 3k minus 3 is equal to 2k minus 1 which again implies 3k minus eto ifale ne minus hobo minus 2k aru eto jodi tomaloge ifale loi jua ki hobo plus hobo 3 minus it hobo 1 next লক্ষ্য কৰিব পাৰিছা 3k minus 2k simple k 3 minus 1 2 তেনেহলে k এর মান কিমান হবে 2 গল এটো আর পিছত লাস্টত তোমাক 3 নম্বৰ কৈছে p কি মানৰ বাবে px - y - 2 নে সমীকৰণটোৰ একমাত্ৰ সমাধান থাকিব আচ্ছা এটো সহজ আছে কৈ দিছো ধামধুম ৰবা কোশ্চেন নম্বৰ 3 তোমালোকৰ এটো মানে 2 or 3 আচ্ছা প্ৰদত্ত তোমাক ডাইৰেক্ট লিখিবা প্ৰদত্ত সমীকৰণৰ পৰা px - y - 2 = 0 তেনেহলে a1 এর মান p b1 এর মান হ'ব তোমালোকৰ -1 আৰু c1 এর মান হ'ব তোমালোকৰ -2 এটো গল তাৰ পিছত আৰু লিখিবা সেইটো হৈ গৈছে মুছি দিছো ৰবা তোমালোকে লিখিবা আৰু আন এটা সমীকৰণ আছে নহয় আনটো সমীকৰণ কি আছিল 6x - 2y সিধা লিখিবা 6x - 2y - 3 = 0 নাই তানে -3 টো ইফালে আনা হৈছিল কিন্তু অটোমেটিক্যালি আচ্ছা ইয়াত কি হ'ব a2 = 6 b2 = -2 আৰু c2 = কিমান হ'ব -3 তেনেহলে যেহেতু অদ্বিতীয় সমাধান আছে তেনেহলে কি হ'ব একমাত্ৰ সমাধান থাকিব মানে একমাত্ৰ সমাধান থাকিবৰ হলে a1 by a2 not equal to b1 by b2 হ'ব হয়নে কোশ্চেনটো কি আছিল p কি মানৰ বাবে p তেনেহলে কি মান বহাব লাগিব আচ্ছা ইয়াত তেনেহলে তোমালোকে লিখিবা a1 by a2 a1 by a2 এর মান কি হ'ব লাগিব a1 এর মান দিছে তোমালোকৰ p আৰু a2 এর মান হৈছে 6 তোমালোকে লিখিবা p by 6 লিখিলা তাৰ পিছত হল তোমালোকৰ b1 by b2 b1 by b2 এর মান কিমান আছে b2 এর মান আছে তোমালোকৰ -2 আৰু b1 এর মান আছে -1 -1 লিখিলা আচ্ছা এতিয়া তোমালোকে এটো কাটাকাটি কৰিলা -1 কাটিলা নাই তেনেহলে আমাৰ অদ্বিতীয় সমাধানৰ ক্ষেত্ৰত কি হ'ব লাগিব a1 by a2 not equal to b1 by b2 আচ্ছা
এইটো জেংগে বেংগে নকৰিলে হ'ল তথাপি কৈ দিছো যা a1 by a2 ৰ মান আমি কিমান পাইছো p by কিমান পালো 6 তোমালোকে ডাইৰেক্ট কৰিলে হ'ব কিন্তু দেই কামটো not equal to লিখিলা তোমালোকে b1 by b2 ৰ মান 1 by 2 1 by 2 আচ্ছা তেনে হলে যদি তোমালোকে ইমপ্লাইজ কৰা ক্ৰস মাল্টিপল কৰাৰ আগতে তোমালোকে কাটাকাটি কৰিব পাৰা 3 2 কাটা 2 2 3 গুণ 6 তেনহলে 3 into 1 3 p not equal to 3 আচ্ছা যদি p ৰ মান 3 নহয় তেতিয়া এই দুটাৰ আমাৰ কি হ'ব অসীম সংখ্যক সমাধান থাকিব কি p ৰ কি মানৰ বাবে সমীকৰণৰ একমাত্ৰ সমাধান থাকিব তেনহলে একমাত্ৰ সমাধান আমাৰ থাকিব যদি মাত্ৰ p ৰ মান 3 নহয় p ৰ মান 3 নহলে একমাত্ৰ সমাধান আমি পাম তানে p ৰ যি কোনো মান 3 ৰ বাহিৰে যি কোনো মানৰ কাৰণে একমাত্ৰ সমাধান আমি পাম তোমালোকে হয়তো বুজি পাইছা তাৰ মানে তোমালোকে বুজি পালা যে p ৰ মান যি কোনো হ'ব পাৰে মাত্ৰ 3 হ'ব নোৱাৰে ইয়া তোমালোকৰ ৰাইট আনসাৰ ইয়া তোমালোকৰ আনসাৰ আশা কৰো তোমালোকে ভিডিওখিনি চাবা লাইক কমেন্ট কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ